পদবাসন সপ্তাহে দিয়া কথা মই আৰম্ভ কৰোঁ। হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আই সমস্ত আপোনাৰ খবৰ সবাৰে চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। গুৰুজনাৰ চৰণত আমি সেৱা জনাইছোঁ। বৈকুণ্ঠপতি দৈৱকী নন্দন কৃষ্ণদেৱৰ চৰণত সেৱা জনাই আপোনাৰ খবৰ আজ্ঞা মানি ভাগৱতৰ একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ এই শীৰ্ষৰ আমি অকণমান পাঠ আৰু পৰ্যালোচনা আজি আগবঢ়াবলৈ আগবাঢ়িছোঁ। সপ্তম অধ্যায় পদ কৃষ্ণৰ সিদ্ধান্ত শুনি উধাম মহন্ত এক কৰি কৰজোৰ আপোনাৰ ৰপিপ শ্ৰীনন্দ এ নমো নমো কৃষ্ণ কহি উকৃ পাময় এ তুমি বিনা কোনে মোৰ সে দিবে ভাগৱত শাস্ত্ৰভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয়, বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠৰ বিশেষ বৈশিষ্ট্য কি? বৈকুণ্ঠত কালৰ বিক্ৰম নাই, মায়াৰ পৰাভৱ নাই। বৈকুণ্ঠ অক্ষয় আৰু অব্যয়, জন্ম মৃত্যুৰ ক্ৰিয়াবিলাকে তাত স্পৰ্শ কৰিব নোৱাৰে। সেইটো কাৰণে একাদশ স্কন্ধত উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ কৰিম বুলি যেতিয়া প্ৰত্যক্ষভাৱে কোৱা নাই, পৰোক্ষভাৱে জানিবলৈ দিছে, তেতিয়া উদ্ধৱ মহন্ত শংকিত হৈ পৰিছে যে যিজন কৃষ্ণৰ লগত মই ৫ম বছৰ বয়সৰ পৰা আছোঁ, এইজন কৃষ্ণ ভগৱানে যদি মোক এৰি বৈকুণ্ঠলৈ যায়, তেতিয়াহ'লে মই ইয়াক মালিক শূন্য হৈ পৰিম, স্বামীহীন হৈ পৰিম, মই অনাথ হৈ পৰিম। আৰু ভগৱান কৃষ্ণক চৰণত উদ্ধৱে সেৱা জনাই ভক্তিপূৰ্ণভাৱে কৈছে যে হে জগতৰ হৰি, মই যি খাওঁ মই খাওঁ বুলি নাখাওঁ, তুমি পান কৰা বুলি কৰোঁ। মই যি বস্ত্ৰ পৰিধান কৰোঁ মই পৰিধান কৰিছোঁ বুলি নকৰোঁ, তুমি কৰিছা বুলি মই কৰোঁ। বোলে কিয়? মই যিখিনি গ্ৰহণ কৰোঁ তোমাৰ উচিষ্ট বুলি গ্ৰহণ কৰোঁ। যদি তুমি বৈকুণ্ঠ ধামলৈ গুচি যোৱা, তেতিয়াহ'লে মোৰ ইয়াতে মৃত্যু হৈ যাব। গতিকে তুমি এটা কাম কৰা, ভগৱান কৃষ্ণক খাটনি কৰিছে উদ্ধৱে। বোলে কি? লগতে মোকো লৈ যোৱা। যে কৃষ্ণই একাদশ স্কন্ধত উদ্ধৱ মহন্তৰ মনৰ সংশয় দূৰ কৰাৰ লগতে উদ্ধৱে নজনা এটা কথা জনাব বিচাৰিব। বিশেষ গুৰুত্ব দিয়া হৈছে কৃষ্ণ উদ্ধৱ সংবাদত সেই বাৰ্তাটো। কৃষ্ণ ভগৱান কৃষ্ণক উদ্ধৱে নিজৰ প্ৰাণতকৈও বেছি ভাল পায়। সেইটো কাৰণে কৃষ্ণই উদ্ধৱক প্ৰাণৰ বান্ধৱ বুলি সম্বোধন কৰে। প্ৰাণৰ বান্ধৱ বুলি উদ্ধৱক কৃষ্ণই সম্বোধন কৰে, কাৰণ সেইটোৱেই যে উদ্ধৱে নিজৰ প্ৰাণটোতকৈও কৃষ্ণক বেছি ভাল পায়। সেইটো কাৰণে উদ্ধৱ হ'ল কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। এতিয়া এই প্ৰাণৰ বান্ধৱজনৰ প্ৰেমটো আছিলে কৃষ্ণৰ প্ৰতি একপক্ষীয়। উদ্ধৱে সদায় এইটোৱেহে ভাবি আছিলে যে মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ মোৰ স্বামী। কিন্তু উদ্ধৱে এইটো কোনোদিন অনুভৱ নকৰিলে যে ভগৱান কৃষ্ণই যে উদ্ধৱতকৈও তেওঁকহে বেছি ভাল পায়। উদ্ধৱে যিমান কৃষ্ণক ভাল পায়, কৃষ্ণই তাতকৈ উদ্ধৱক বেছি ভাল পায়। সেই বাৰ্তাটোকে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই একাদশ স্কন্ধত ৰহস্যময় ভকতিৰ জ্ঞানৰ দ্বাৰা বুজাব বিচাৰিছে। এতিয়া আমাক উদ্ধৱ মহন্তক মনৰ যিমান সংশয় আছিলে, যিমানবিলাক প্ৰশ্ন আছিলে, কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গুচি যাব, কোনে সংশয়বিলাক ছেদ কৰিব? গতিকে তুমি বৈকুণ্ঠ ধামলৈ যোৱাৰ আগতেই মোৰ মনৰ যিকেইটা সংশয় আছে, হে মোৰ ভগৱান, তুমি মোৰ সেই সংশয়কেইটা প্ৰথমতে ছেদন কৰি যোৱা। এক পূৰ্ণ সমদমদান সত্য শৌচকাম। ইয়াত উদ্ধৱে ২৭টা প্ৰশ্ন সুধিব ভগৱান কৃষ্ণ। এই প্ৰশ্নবিলাকৰ উত্তৰ
বেদত বিপৰীত ধৰণে আছিলে। সম দম দান দয়া ক্ষমা এইবিলাকৰ সংজ্ঞাবিলাক বেদত বিপৰীত ধৰণে আছিলে। সেইটো কাৰণে সেই সংজ্ঞালৈ জীৱ কৰ্মবন্ধনতে পৰিছিলে। ঋষিসকলো উদ্ধাৰ হ'ব পৰা নাছিলে। এতিয়া উদ্ধৱ মহন্তক এই সমস্ত প্ৰশ্নৰ ভগৱান কৃষ্ণই নতুনকৈ সংজ্ঞা আৰোপ কৰিব, যিখিনি কেৱল ভগৱান কৃষ্ণইহে জানে, কৃষ্ণৰ বাহিৰে বেলেগে কোনেও নেজানে। একো নসম দম দান সত্য শৌচ কাম, একো ন মহালাভ প্ৰভু যজ্ঞ কাৰণাম, এ কাৰণ নাম সূৰ্য কোন গুণে সুমন্দিত, এ কাৰণ নাম মূৰ্খ কাক বুলিয় পণ্ডিত, এ কাক বুলি বন্ধু দিন দুখী কোন জন, এ কাৰণ নাম সুৰ কাক বুলি মহাধন, এ কোন পন্থ বিপন্থ বুলিয়া কাক হৰি, কোন সুখ দুখ দেৱ কহিও উদ্ধাৰী, এ কোন স্বৰ্গ নৰক কহিও ভগৱন্ত, এ কাক বুলি গৃহ কোন জন ধনৱন্ত, এ কোন বা ঈশ্বৰ নিশ্বৰ কোন প্ৰাণী, এ কহিও কহা মাত বিচাৰি চক্ৰ প্ৰাণী, হে আপুনি সৰ্বজ্ঞ জগতৰে অন্তৰ্যামী, এ তোমাক পুচি বুজি বা নজানো আমি, এ তাক প্ৰভু ভাল মতে কহিও আমাক, এ কৰো হেৰা চৰণত পৰি প্ৰণিপাত। উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক জীৱনৰ ২৭টা প্ৰশ্ন একেবাৰতে সুধি দিছে, যিকেইটা প্ৰশ্নক লৈ বেদে ভ্ৰান্তযুক্ত সিদ্ধান্ত দিছে, যিকেইটা প্ৰশ্নক লৈ বেদে শুদ্ধ মত আৰোপ কৰিব পৰা নাই বুলি উদ্ধৱ মহন্তই মনত অনুভৱ কৰিছে। আৰু সেইটো কাৰণে ভগৱান কৃষ্ণক উদ্ধৱ মহন্তই কৈছে যে তুমি বেদবিদ, তুমি সৰ্বজ্ঞ, তোমাতকৈ জনা আৰু তোমাতকৈ জ্ঞাত এই জগতত কোনো নাই। গতিকে মোৰ মনৰ যি সংশয় আছে, এই মনৰ সংশয়যুক্ত মোৰ যিকেইটা প্ৰশ্ন আছে, এই প্ৰশ্নকেইটাৰ উত্তৰ হে মোৰ গুৰু, হে গোবিন্দ, হে কৃষ্ণ, তুমি বৈকুণ্ঠলৈ যোৱাৰ আগত মোক দি যোৱা। এতিয়া সম দম দান সত্য শৌচ শব্দবিলাক শুনিলেই জটিল জটিল লাগে, আৰু শুনিলে এনেকুৱা লাগে যেন এইবিলাক শব্দ অভিধানত নাই, হয়নে বাৰু? এই বিষয়বস্তুকেইটাৰ বিষয়ে যদি জনা নাযায়, উদ্ধৱক ইয়াৰ আগৰ পদত ভগৱান কৃষ্ণই কৈ দিছে, ইয়াৰ আগত যিখিনি আমাৰ পদ ৰৈ গৈছে একাদশ স্কন্ধৰ, সেই পদত ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে মুহুৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড, ভকতৰ ধূলা পৰি হয় পবিত্ৰ। ভগৱন্ত ঈশ্বৰ অনন্ত প্ৰভুৰ গৰ্ভত কিমান ব্ৰহ্মাণ্ড আছে? অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। এখন দুখন নহয়, আমি কল্পনা কৰিব পৰা কল্পনা অতীত অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। তাৰ এটা সাধাৰণ প্ৰমাণ হিচাপে আমাৰ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত এটা তাৰ পৰিসৰ আমাক দেখুৱাইছে। আমাৰ এই পৃথিৱী নামৰ গ্ৰহটো য'ত আছে, এই ব্ৰহ্মাণ্ডখন যি ধাৰণ কৰি ৰাখিছে, অনন্তৰ সহস্ৰ ফণা আছে। ক'ত আছে? পাতালৰ তলত, একেবাৰে পাতালৰ অন্তিমত অনন্তৰ সহস্ৰ ফণা আছে। অনন্ত সহস্ৰ ফণাৰ এটি ফণা, এই গোটেই ব্ৰহ্মাণ্ডখনক এটা সৰ্পই যেনেকৈ শিৰত এটা মণি লৈ থাকে, এই ব্ৰহ্মাণ্ডখনক তেনেকুৱা মণি এটা কৰি পিন্ধি আছে। গতিকে আমি সেই তুলনাটোৰ পৰা যদি অনুভৱ কৰোঁ, জগতৰ হৰিৰ গৰ্ভতেই সমস্ত ব্ৰহ্মাণ্ডবিলাকক তেওঁ বাস কৰাই ৰাখিছে। সেইটো কাৰণে হৰিৰ গৰ্ভ হ'ল হিৰণ্য গৰ্ভ। এই হিৰণ্য গৰ্ভৰূপী বিৰাট ঈশ্বৰৰ বিৰাট তত্ত্ব ভাগৱতৰ ৩য় স্কন্ধৰ সৃষ্টি ৰহস্যত ব্ৰহ্ম সৃষ্টিত
এই সিদ্ধান্তটো ভাগৱত শাস্ত্ৰই দিছে যে মনুষ্যৰ যদি কেনেবাকে 100টা যুগ শেষ হৈ যায়, 100টা যুগ মানে সত্য তেতা দাপৰ কলি, সত্য তেতা দাপৰ কলি যদি সহস্ৰ বা শত যুগ যদি শেষ হৈ যায় তেতিয়াহ'লে ব্ৰহ্মাৰ এদিন হয়, ব্ৰহ্মাদেৱৰ তেতিয়া এদিন হয়। আৰু এই সময়খিনিক অভিধানিক অৰ্থত এক কল্প বুলি কোৱা হয়, কিন্তু ভাগৱত অৰ্থত নকয় আৰু এক কল্প বুলি, এইটো অভিধানৰ অৰ্থ। অভিধানৰ অৰ্থত ব্ৰহ্মাদেৱৰ এটা দিনক এক কল্প বুলি কোৱা হয়। এই এক কল্প সময়ত সত্য এটা দাপৰ কলি সহস্ৰ বছৰ বা শত বছৰ পাৰ হৈ যায়। আৰু এই সময়খিনি পৰম ব্ৰহ্মৰ পৰম লোকত ব্ৰহ্মাদেৱৰ যেতিয়া 1000 বছৰ হয় তেতিয়া ভগৱন্ত প্ৰভুৰ এটা চকুৰ নিমিষে পাৰ হয়। গতিকে আমি উপাসনা কৰা যিজন ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ, যিজনক কৃষ্ণ সূৰ্য বুলি আমাক গুৰুজনাই পৰিচয় কৰি দিছে, সেইজন কৃষ্ণ বিষ্ণুৰ মায়াৰ যোগেদি তেওঁ এটা অৱতাৰ লৈ আমাক দেখুৱাইছে ঈশ্বৰ তত্ত্বক বুজিবৰ কাৰণে। আৰু কৃষ্ণক কোনেও একে নেদেখে বুলি আমি ভাগৱতত গম পাইছোঁ। কৃষ্ণক কিচ কিচকে ক'লা দেখে দুৰ্যোধন আৰু দুঃশাসনে, কৃষ্ণক অত্যন্ত সুন্দৰ দেখে বৃন্দাবনৰ গোপীসকলে, কংসই কৃষ্ণক অত্যন্ত বলৱান শক্তিমান মল্ল যুঁজাৰু যেন দেখে, জৰাসন্ধই কৃষ্ণক খাল ৰূপত দেখে। ভগৱান কৃষ্ণক তেওঁ ভকতসকলেও একেটা ৰূপত নেদেখে, যদিও তেওঁ দৈৱকীৰ নন্দন কৃষ্ণ হৈ অৱতাৰ লৈছে। বোলে কিয়? মই মোৰ নিজৰ ইচ্ছাৰে মই নিজক নিৰ্মাণ কৰি লওঁ। মোক যি ৰূপত মোৰ ভকতে চিন্তা কৰে মই তাৰ ওচৰত সেই ৰূপতেই দেখা দিওঁ। এতিয়া উদ্ধৱ মহন্তক যে কৈছে, উদ্ধৱ মহন্তই যে প্ৰশ্নটো সুধিছে যে সম দম দান দয়া ক্ষমা পণ্ডিত মূৰ্খ এই বস্তুবিলাক কি? কৃষ্ণৰ ওচৰত এই সংজ্ঞাবিলাক নিত্য নতুন। ভগৱান কৃষ্ণই এই সংজ্ঞাবিলাক যেনেদৰে দিব, এয়া হ'ল কি ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। এই সিদ্ধান্ত মতে যদি আমি সেই সংজ্ঞাবিলাকক আমি গ্ৰহণ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱন শুদ্ধ হ'ব। একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ললা, ভগৱন্তৰ মহাভাগ্যস্বৰূপ কপাল হ'ল একাদশ স্কন্ধ। দ্বাদশ স্কন্ধ ভগৱন্তৰ কি? সেইটো কাৰণে পৰীক্ষিত কি হৈছে দ্বাদশ স্কন্ধত? পৰীক্ষিত কৃষ্ণ বস্তুত লীন কৰিছে। তক্ষকক পৰীক্ষিতে আহ্বান কৰিছে, তুমি সোনকালে আহা। বোলে কিয়? বোলে মোৰ কৃষ্ণৰ লগত এক হ'বৰ সময় হৈ গ'ল। ঋষিৰ বাক্য সাম্ফল হওক। ঋষিৰ অভিসম্বাদ আৰু তক্ষক নাগৰ ভয়ত পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিবলৈ কৈছিলে গংগাৰ ঘৰত। যেতিয়া সপ্তম দিৱসলৈকে গুৰু ভগৱান শুকৰ মুখপদ্মে পৰীক্ষিতে ভাগৱত কথা শ্ৰৱণ কৰিলে, তেতিয়া পৰীক্ষিতে নিজক চিনি পালে আৰু বুজি পালে। গুৰু ভগৱান শুকদেৱক তেওঁ অনুভৱ কৰিব পাৰিলে আৰু দৈৱকী নন্দন কৃষ্ণৰ যি সত্য সত্তা, এই সত্তাক তেওঁ অনুভৱ কৰিব পাৰিলে। তেতিয়া পৰীক্ষিত নিপতীয়া দ্বাদশ স্কন্ধত গুৰু ভগৱান শুকদেৱক কৈছে যে হে গুৰুজন, তুমি এতিয়া ইয়াৰ পৰা অন্তৰ্নিহিত হোৱা। অন্তৰ্নিহিত হোৱা মানে তুমি অন্তৰ্জ্ঞান হোৱা। বোলে কিয়? যদি তুমি দৃশ্যমান হৈ থাকা তক্ষকটো বাদ দিয়া, যম ইয়ালৈ আহিব নোৱাৰে। বোলে কিয়? তুমি মোৰ গুৰু, তুমি মোৰ ৰক্ষক। গতিকে তুমি অন্তৰ্নিহিত হোৱা, অন্তৰ্জ্ঞান হোৱা। এতিয়া শুকদেৱে সুধিছে বোলে কিয়? বোলে আপোনাৰ কৃপাত মোৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। এই ব্ৰহ্মজ্ঞান লাভ হোৱাৰ পাছত আৰু মোৰ প্ৰাপ্ত হ'বলৈ একো বাকী নাই। এতিয়া সুধিছে শুকে যে যদি তুমি এই ভাগৱত বুজা নাই মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত পুনৰ আকৌ কম। এতিয়া পৰীক্ষিতে কৈছে যে সেই গুৰুজন আপোনাৰ চৰণ ভাগৱত শাস্ত্ৰ ভগৱানৰ নাম এয়া বস্তু পোৱাৰ পাছত কোনোবা লোকৰ ব্ৰহ্মজ্ঞান লাভ নোহোৱাকৈ থাকিব জানো? গতিকে যি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰে সেইজন ব্ৰহ্মজ্ঞানী হ'ব পাৰে, সেইজনক পৰম ব্ৰহ্মৰ সাক্ষাৎ হ'ব পাৰে। একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ললাট বা কপাল মহাভাগ্য। এই মহাভাগ্যত ভগৱন্তই দেখুৱাব বিচাৰিছে কি? যে মোৰ ভাগ্যখন মই মোৰ ভকতক দান কৰোঁ। বোলে কিয়? মোৰ একো অভাৱ নাই, মোৰ কোনোদিন দুখ নাই, মোৰ কোনোদিন কষ্ট নাই, মোৰ কোনোদিন বিষাদ নাই। মই সচ্চিদানন্দ ৰূপেণ কৃষ্ণ, মই সদায় আনন্দিত, মই সদায় অখণ্ডিত আনন্দত ৰমণ হৈ থাকোঁ। আৰু মই মোৰ ভকতক
জীৱনৰ দুখ যন্ত্ৰণা কষ্ট আৰু বিষাদ এই সমস্তবিলাকৰ পৰা মুক্ত কৰি মই অখণ্ডিত আনন্দৰ ভাগদান কৰিম ক'ত ভাগৱতৰ একাদশ স্কন্ধ এইটো কাৰণে একাদশ ভকতৰ আৰু ভগৱানৰ মহাভাগ্য এই ভাগৱত পাৰ্বতী গোসাঁনীয়েও শুনিছিলে ক'ত গংগাৰ পাৰত তেওঁ স্বামী শিৱৰ মুখপথে শিৱই দশম স্কন্ধলৈকে ভাগৱত কৈ থাকোঁতে পাৰ্বতীয়ে কৰি আছিলে দিকেই সলাগি আছিলে যেতিয়া একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদ আৰম্ভ হ'ল বসুদেৱ আৰু নাৰদ সংবাদ আৰম্ভ হৈ গ'ল যেতিয়াই নিমিৰজাৰ 9টা প্ৰশ্নৰ কথা আহি গ'ল মহাভাগৱত মহাধৰ্ম ঐত্যান্তিক ইত্যাদি প্ৰশ্ন যেতিয়াই অৱতাৰণা কৰিলে পাৰ্বতী গোসাঁনী নাক বজাই টোপনি গ'ল কিয় আমাৰ 10টা ইন্দ্ৰিয় 10 ইন্দ্ৰিয় গুণময় পাৰ্বতী 10 ইন্দ্ৰিয়ৰ তত্ত্বলৈকেহে জনাৰ সৌভাগ্য আছে একাদশ ইন্দ্ৰিয় অন্তৰ ইন্দ্ৰিয় মনৰ তত্ত্বত ঈশ্বৰ বাস কৰে পাৰ্বতীয়ে স্বামী বুলি শিৱকহে জানে কৃষ্ণক নেজানে এইটো কাৰণে কৃষ্ণস্বৰূপ স্বামীৰ কথাই যেতিয়া প্ৰসংগ ওলাই গ'ল দশম স্কন্ধলৈকে কৃষ্ণৰ লীলা আৰু তত্ত্ব পাৰ্বতীয়ে ঠিকেই শুনিলে একাদশত যেতিয়া উদ্ধৱ মহন্তৰ ৰহস্য ভকতি ভকত আৰু ভগৱান এক বুলি যেতিয়া জানিবলৈ বুজিবলৈ ব্যৱস্থা হৈ গ'ল পাৰ্বতী নাক বজাই টোপনি গ'ল একাদশ ভগৱানে দিয়া ভাগ্য যিকোনো লোকে শুনিবলৈ নাপায় আৰু শুনিব নোৱাৰে কোনে শুনিবলৈ নাপালে মহাবৈষ্ণৱ শিৱৰ ভাৰ্যা পাৰ্বতীয়েও শুনিবলৈ নাপালে কোনে শুনিলে পাৰ্বতী ধাৰণ কৰা সুকে শুনিলে আত্মাই শুনিলে এই যি আত্মাৰূপী সুকে পাৰ্বতীক পৰিধান কৰি আছিলে এই পাৰ্বতীৰ এটা নাম কি আছিলে মহামায়া মায়াৰ ভ্ৰমত নিদ্ৰাগত হৈ গ'ল চৈতন্য হৈ ৰৈ গ'ল সুখৰূপী আত্মা এই সুখৰূপী আত্মাই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে পৰিপূৰ্ণ ৰূপত শুনিলে আৰু দ্বাদশ স্কন্ধত মহাবৈষ্ণৱ শিৱই তেতিয়া পাৰ্বতীক ক'লে যে হে দেৱী এয়াই মই সদায় উপাসনা কৰি ধ্যানত হৈ সহস্ৰ বছৰ তপস্যা কৰি মই যিজন যোগেশ্বৰ কৃষ্ণক মই মোৰ স্বামী বুলি বৰণ কৰিছিলোঁ এয়াই কৃষ্ণৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱতময় অমৃত যি অমৃত পাবৰ কাৰণে মই শিৱ ৰূপত জন্ম হৈছোঁ যি অমৃত পাবৰ কাৰণে তুমি মোৰ অৰ্ধাংগিনী হৈ ভাৰ্যা হৈছা এই অমৃত পোৱাৰ পাছত আৰু তোমাৰ একো পাবলৈ বাকী নাথাকে আৰু শিৱই দেখিছে গোসাঁনী টোপনি গৈ আছে শিৱৰ লগে লগে তেওঁ গুণময় ঈশ্বৰ লগে লগে কোন আহি গ'ল মই কোৱা ভাগৱত তেতিয়াহ'লে কোনে উকে সলাগি আছিলে কাৰণ তেওঁ নিৰ্গুণস্থিত হৈ ভাগৱত কৈছিলে লগে লগে ত্ৰিশূল এৰি দিলে যে যি মোৰ ভাগৱত শুনিছিলে ত্ৰিশূল তুমি তাক ধৰি আনা আৰু ত্ৰিশূলে সুখৰূপী আত্মাক খেদি গ'ল আগে আগে সুখ পাছে পাছে ত্ৰিশূল অৰণ্যে বেদব্যাস স্বৰূপ গুৰুৰ চৰণ সেৱা কৰি এই তেওঁ আশ্ৰমখন চাফা কৰি ঝাৰু দি আহি ৰাস্তাৰ সন্মুখত হামিয়াই দিছিলে সুখ অৰণ্যৰ গৰ্ভত প্ৰৱেশ কৰিলে সেইটো কাৰণে ভাগৱত আমাক সুকে কৈছে ব্যাসনন্দন সুখদেৱ ভগৱান মাতৃৰ গৰ্ভত 12 বছৰ বাস কৰিলে 12 বছৰ বাস কৰাৰ অন্তত যেতিয়া তেওঁ ভূমিষ্ঠ নহ'ল তেতিয়া ব্যাসে আহি প্ৰশ্ন কৰিলে হে মোৰ পুত্ৰ তুমি মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ গৰ্ভত বাস কৰা আজি 12 বছৰ পুৰা হ'ল তুমি কেতিয়া ভূমিষ্ঠ হ'লা তেতিয়া আত্মাহে ভোকে গৰ্ভৰ পৰা মাত দিছে জগতৰ হৰি ভগৱান কৃষ্ণই দুহাত দাঙি মোক আশীৰ্বাদ দিব লাগিব বোলে কি বুলি আশীৰ্বাদ দিব লাগিব মাতৃৰ মায়া আৰু পিতৃৰ মোহ এই দুটা বস্তুৱে যাতে মোক স্পৰ্শ নকৰে মাতৃৰ মায়া আৰু পিতৃৰ মোহ এই দুটা বস্তুৱে যাতে মোক স্পৰ্শ নকৰে তেতিয়া বেদব্যাসে কি কৰিলে বাম পাশত মায়া সোঁ পাশত ভক্তি মধ্যম স্থানত হৃদয়ত কৃষ্ণ এই কৃষ্ণ গোসাঁইক উপাসনা কৰিলে হে ভগৱান মোৰ পুত্ৰ ভূমিষ্ঠ হ'বৰ কাৰণে তুমি আশীৰ্বাদ দিবলৈ কেতিয়া আহিবা এটা ভগৱান কৃষ্ণই ধ্যানতে তেওঁ উত্তৰ দি দিলে এতিয়া তুমিয়েই ময়েই তুমি দুহাত দাঙি তুমি আশীৰ্বাদ দি দিয়া তুমি দিয়া আশীৰ্বাদেই মই দিয়া আশীৰ্বাদ বেদব্যাসে নিজকো চিনি পালে যে মই প্ৰণেতা পৰমেশ্বৰ নহয় মই কৃষ্ণ দৈ পাই
মোৰ দুবাৰ জন্ম হয় এবাৰ মই 17 পুৰাণ প্ৰণয়ন কৰিবৰ কাৰণে আৰু অন্যবাৰ মই 18 নম্বৰ এই ভাগৱত পুৰাণ প্ৰণয়ন কৰিবৰ কাৰণে গুৰুৰ চৰণত যদি আমি শৰণ লওঁ তাৰ পাছত যদি আমাৰ ভজন লাভ হয় তেতিয়াহ'লে আমাৰ দুবাৰ জন্ম এবাৰ কায়িকভাৱে জন্ম এবাৰ আমাৰ আধ্যাত্মিকভাৱে জন্ম এইটো কাৰণে বেদব্যাস হ'ল টিকালজ্ঞ ঋষি অতীত বৰ্তমান আৰু ভৱিষ্যত এই তিনিটা কালক তেওঁ জানিছিলে বেদব্যাসে দুহাত দাঙি অৰণ্যৰ সন্মুখত ৰৈ গৰ্ভত থকা পুত্ৰক আশীৰ্বাদ দি দিলে মই এই তোমাৰ গুৰু মই এই তোমাৰ পিতৃ মই এই প্ৰণেতা পৰমেশ্বৰ মই এই হলো কৃষ্ণ দৈবায়ন আৰু মই তোমাক দুহাত দাঙি আশীৰ্বাদ দিছোঁ হে মোৰ পুত্ৰ পিতৃৰ মোহ আৰু মাতৃৰ মায়া এই দুটা বস্তুৱে তোমাক স্পৰ্শ কৰিব নোৱাৰে লগে লগে ভূমিষ্ঠ হ'ল 12 বছৰৰ সন্তান হৈ খুব অৰণ্যৰ ফালে ধাৱমান হ'ল তেওঁৰ মুখত কেৱল ভগৱন্তৰ নাম আৰু গুণ আৰু যশ কাৰণ হৃদয়ত শিৱই যিখিনি ধ্যান কৰিছিলে সেইখিনি তেওঁ শুনি আছিলে কাৰণ সুখ শিৱৰ লগত সম্পৰ্ক শিৱ মানে জীৱ সুখ মানে আত্মা পাৰ্বতী মানে দেহ কৃষ্ণ মানে পৰমাত্মা এই পৰম তত্ত্বৰ মূল তত্ত্ব এটাই সেই তত্ত্বই হ'ল শ্ৰীমদ ভাগৱত 11 স্কন্ধ যদি আমাৰ সম গুণ নাথাকে দম গুণ নাথাকে দয়া ভাৱ নাথাকে ক্ষমা ভাৱ নাথাকে যদিহে আমি পণ্ডিত মূৰ্খ শুদ্ধ অশুদ্ধ সত্য অন্যায় এইবিলাকৰ যদি আমি পৰিচয় লাভ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ঈশ্বৰক কেনেকৈ চিনি পাম আমি ভগৱানক কেনেকৈ বুজি পাম এইটো কাৰণে সুকে অৰণ্যলৈ দৌৰিবলৈ ধৰিলে ব্যাসে দুচকুত টুকি টুকি কান্দিবলৈ ধৰিলে হে মোৰ প্ৰাণৰ পুত্ৰ তুমিতো অকণমান ৰৈ যোৱা তুমিতো এবাৰ মোক চাই যোৱা মইতো তোমাৰ পিতৃ এওঁতো তোমাৰ মাতৃ আৰু সুকে আগে আগে দৌৰি কৈ গ'ল ভগৱানৰ আশীৰ্বাদ মাতৃৰ মায়া আৰু পিতৃৰ মোহ হৈ এই দুটা বস্তুৱে স্পৰ্শ কৰিব মোক নোৱাৰে গতিকে ভাগৱত শাস্ত্ৰ যদি আমি নিয়মীয়াকৈ শ্ৰৱণ কীৰ্তন আৰু মনন কৰোঁ আমি ভগৱত প্ৰাপ্ত কৰিব পাৰিম আমাৰ জীৱনৰ দুখ যান্ত্ৰণা কষ্ট অজ্ঞান আৰু অবিদ্যা এই সমস্তবিলাকৰ যি কাৰণ আছে এই কাৰণ ভাগৱতত গোটেইখিনি সম্পূৰ্ণকৈ বিশ্লেষণ কৰিছে অজ্ঞানৰ কাৰণ জ্ঞানৰ অহংকাৰ ভক্তিৰ মহিমা আৰু ভগৱানৰ মহিমা এই সমস্তখিনি ভাগৱত শাস্ত্ৰত সন্নিৱিষ্ট কৰা হৈছে গতিকে আজি আমাৰ মহাভাগ্য আমি জন্ম সাম্ফল কৰাৰ সৌভাগ্য যি লাভ কৰা যায় সেই সৌভাগ্যৰ আজি আমি ভাগ পাইছোঁ কিয় ভাগৱতৰ 11 স্কন্ধ উদ্ধৱ কৃষ্ণৰ যি অমৃতময় সংবাদ এই সংবাদ আজি আমাৰ কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত প্ৰৱেশ হৈ ভগৱন্ত কৃষ্ণ বস্তুক আমাক আজি অনুভৱ কৰাইছে কৃপালু প্ৰাৰ্থনাই বহুত সময় বহি আছে এতিয়া অকণমান আকৌ পাঠক মোট
প্ৰথম প্ৰশ্নটো আছিলে কি সম মানে কি দ্বিতীয় প্ৰশ্নটো আছিলে কি তম মানে কি সম দম এই দুটা বস্তুৰ তাৎপৰ্যটো কি ভগৱান কৃষ্ণই উত্তৰত কৈছিলে যে তুমি মোক যি ২৭টা প্ৰশ্ন সুধিছা ইয়া প্ৰশ্ন নহয় বোলে ইয়া কি ইয়া মহাভাগৱত মহাধৰ্মৰ পৰম তত্ত্ব ইয়া মহাভাগৱত মহাধৰ্মৰ পৰম তত্ত্ব কথা আৰু হে উদ্ধৱ মহন্ত এই সংশয় মই তোমাক আজি সম্পূৰ্ণকৈ ছেদন কৰি দিম যে ভগৱান কৃষ্ণ কি যোগেশ্বৰ কিয় যোগেশ্বৰ শিৱই যোগ সাধনা কৰিছিলে 1000 বছৰ ব্ৰহ্মদেৱে যোগ সাধনা কৰিছিলে সহস্ৰ বছৰ 1000 বছৰ আৰু কাহ গজেন্দ্ৰৰ যুদ্ধখন হৈছিলে সহস্ৰ বছৰ ইন্দ্ৰ পদুমৰ নলিকাত চান্দালিনীৰ পাপৰ ভয়ত লুকাই আছিলে সহস্ৰ বছৰ এই সহস্ৰ সহস্ৰ শব্দবিলাকৰ অৰ্থ ভাগৱতত অতি গুৰুত্বপূৰ্ণ সহস্ৰ মানে মনুষ্যৰ সীমাহীন সময় যাৰ পৰিসীমা আমি কৈ বা ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰোঁ গতিকে ইমান সীমাহীন সময় ব্ৰহ্মদেৱে তপস্যা কৰি জগতৰ হৰি কৃষ্ণক দৰ্শন পাইছিলে ইমান সহস্ৰ বছৰ সময় তপস্যা কৰি মহাবৈষ্ণৱ শিৱ ভগৱান কৃষ্ণৰ লগত এক হৈ নীলকণ্ঠ হৈ গৈছিল এই সহস্ৰ বছৰ গোটেই জীৱনত যুঁজি যুঁজি নিজক বচাব নোৱাৰি অন্তিমত গজেন্দ্ৰই গৰুৰ কেতুৰ চৰণত শৰণ লৈছিলে এতিয়া ভগৱান কৃষ্ণ হ'ল যোগেশ্বৰ তেওঁ কিমান দিন যোগ সাধনা কৰিছিলে অনন্ত কোটি কল্প অনন্ত কোটি কল্প বোলে মোৰ ইচ্ছাত এই ব্ৰহ্মাণ্ডখন যদিও সহস্ৰ কল্প বাচি থাকে এই কল্পৰ অন্তত যেতিয়া মই এই ব্ৰহ্মাণ্ডক বিনাশ কৰোঁ এই ব্ৰহ্মাণ্ডৰ গোটেই দ্ৰব্য কাৰণ আৰু এই জীৱবিলাকক মই মোৰ তত্ত্ব কৰি মই মোৰ হিৰণ্য গৰ্ভৰূপী মই মোৰ গৰ্ভক মই ধাৰণ কৰি মই অনন্তকাল অনন্ত শয়নত মই যোগনিদ্ৰাত তমন হৈ থাকোঁ এই যোগনিদ্ৰা কিমান দিনীয়া অনন্ত কোটি কল্প তাৰ তুলনাত ব্ৰহ্মদেৱৰ 1000 বছৰৰ তপস্যা এটা নিমিষো নহয় তাৰ তুলনাত মহাবৈষ্ণৱ শিৱৰ সহস্ৰ বছৰৰ তপস্যা এটা নিমিষো নহয় মানে এটা চকুৰ টিপো নহয় ইমান সহস্ৰ সহস্ৰ অনন্ত কাল যিজনে যোগময় সাধনাৰে গোটেই জগতৰ জীৱবিলাকক হিৰণ্য গৰ্ভৰূপত উদৰত ধাৰণ কৰি যিজন নিজেই অকলেই অখণ্ডিত আনন্দত ৰমণ হৈ যায় এই যোগ সাধনাৰ যোগেদি তেখেতৰ সমস্ত জ্ঞান বিজ্ঞান তদং নহয় জগতৰ যিমান গুণ কীৰ্তি যশ যিমানখিনি আছে বেদ বেদাংগ সমস্ত তত্ত্ব তেওঁ সাধনাত সকলো সফল হৈ পৰে আৰু ইয়াৰ পাছত যেতিয়া তেওঁ ব্ৰহ্মাণ্ড সৃষ্টিৰ ইচ্ছা হয় তেওঁ অংশ জীৱক যেতিয়া তেওঁ বৈকুণ্ঠ ধামৰ পৰা তেওঁ উদৰৰ পৰা নাভিপদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি ব্ৰহ্মদেৱৰ দ্বাৰা তেওঁ যেতিয়া আকৌ জীৱ সৃষ্টি কৰে তেওঁৰ অকণ অকণ বিন্দু ৰেণুমান জ্ঞান ৰেণুমান ভগৱতীৰ তত্ত্ব তেওঁ সেই অংশ জীৱবিলাকক দান কৰে সেইটো কাৰণে আমি কৃষ্ণক ভকতি কৰিব 1000টা জনম ল'লেও কৰি শেষ কৰিব নোৱাৰোঁ যিজনে সাধনা কৰে অনন্ত কোটি কল্প সেইজনক আমি এটা নিমিষো নহয় আমাৰ এই 80 বছৰ 90 বছৰ এই সময় পাম এই সময়কণত যদি আমি গোটেইখিনি সময় যদি তেওঁৰ নাম জপো তেতিয়া তেওঁক আমি উপাসনা কৰিলোঁ বুলি ভাবিব পৰা নেযাব কিন্তু ভগৱান কৃষ্ণৰ পৰম কৃপা কি হৈ গ'ল উদ্ধৱক আহি সংগ দিলে হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ তোমাৰ মনৰ যি সংশয় আছিলে এই সংশয় এইবাৰ মই নিজ মুখে ছেদন কৰিম মই কি মই হলো বেদবিদ সমস্ত বেদৰ তত্ত্ব মৰ্ম আৰু অৰ্থ এই সমস্তখিনি মোৰ জ্ঞাত মইহে কাৰোবাক দান কৰোঁ মোৰ ব্যতিৰেকে এই কথা কাৰো জ্ঞাত নহয় এটা প্ৰথম প্ৰশ্ন আছিলে যে সম মানে কি
এতিয়া ভগৱান কৃষ্ণই ক'লে যে অন্য দেৱ দেৱতা এইবিলাকক উপাসনা কৰাটো বাদ দি আমি অন্য দেৱ দেৱতাক কিয় উপাসনা কৰিব নালাগে, তাৰ যুক্তি কি? কৰ্মকাণ্ডৰ বন্ধনকাৰী বিদ্যাত এটা কথা প্ৰচাৰ আছে যে সকলো দেৱতাৰ আগতে গণেশক পূজা দি ল'ব লাগে। গণেশ মানেনো কি? গড় ধাতুৰ লগত স্পষ্টই যোগ হৈ গণেশ হৈছে। গড় মানে গৌৰী ত্যাগ, আৰু নেশ মানে কি? নেশ মানে হ'ল ত্যাগৰ জ্ঞান। আমাৰ লগত যেতিয়ালৈকে ত্যাগৰ জ্ঞান নাহিব তেতিয়ালৈকে আমি ঈশ্বৰক পাম জানো? এইটো কাৰণে আমাৰ মনত কিহৰ ভাৱ লাগিব? আমাৰ মনত এটা ত্যাগৰ ভাৱ লাগিব। আজি আপোনালোকে নিমন্ত্ৰণ কৰিছে, আমি চতিয়াৰ পৰা আহিছোঁ, হয়নে? কিবা পাম বুলি আহিছোঁ জানো? আপোনালোকে ইমান স্পষ্ট কৰি অনুষ্ঠান ভাগ পাতিছে, আপোনালোকে কিবা এটা পাৰ্টিৰ বাবে পোৱাৰ ইচ্ছা কৰিছে জানো? এয়া আপোনালোকৰ ত্যাগ আৰু আমাৰ সমৰ্পণ। আপোনালোকে এই সময়খিনিক মূল্য দিছে, আপোনালোকে এই সময়খিনিক ঈশ্বৰ সেৱাৰ নামত অৰ্পণ কৰিছে। এই ঈশ্বৰ সেৱাৰ নামত আমিও আহি আপোনাৰ সব ভকত বৈষ্ণৱৰ চৰণত অকণমান ৰেণুমাত্ৰ আমিও আশীৰ্বাদ ল'বলৈ এটা সুযোগ পাইছোঁ। এয়া ভগৱন্তৰ চৰণৰ প্ৰতি আমাৰ ত্যাগৰ ভাৱ। এই কায় বাক্য আৰু মন যদি আমি ভগৱন্তৰ চৰণত যদি আমি অৰ্পণ কৰি দিলোঁ, তেতিয়াহ'লে আমি ভকতৰ চৰণ পাবই লাগিব। ভাগৱত শাস্ত্ৰৰ গুণ কীৰ্তন আৰু যশ আমি শ্ৰৱণ কীৰ্তন কৰিবই লাগিব, নহ'লে আমি এক কৰণীয়া সন্ধান, হয়নে? এই যে অন্য দেৱতাবিলাকক পূজা পাতল কৰাটো ত্যাগ কৰি এক দেৱ ভগৱান কৃষ্ণক উপাসনা কৰি, এই ভগৱান কৃষ্ণই হ'ল প্ৰাণৰ বান্ধৱ। এই ভগৱান কৃষ্ণৰ ব্যতিৰেকে এই জগতত একো নাই। তেওঁৱেই হ'ল বহিৰংগা আৰু অন্তৰংগা দুই তত্ত্ব। হে উদ্ধৱ, সমস্ততে মই সমানে আছোঁ। মই ক'তো বিষম নহয়। মই সকলোকে সমদৃষ্টিৰে প্ৰতিপালন কৰোঁ। মই কাকো ভেদ দৃষ্টিৰে নাচাওঁ। গতিকে অন্য দেৱ দেৱতাক পূজা পাতল কৰাটো বাদ দি তুমি একান্ত চিত্তে যদি কেৱল মোক উপাসনা কৰা, মই এই সকলোৰে মালিক, মই এই সকলোকে সকলো দিব পাৰোঁ, এই অনুভৱ যদি তোমাৰ হৈ যাব পাৰে, এই ভাৱটোৰ নাম হ'ল সম্ভাৱ। গতিকে আমাৰ সম্ভাৱ আহিবনে নাহে আমি চিকুট মাৰি চাব লাগিব, মানে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত এইটো মোৰ ল'ৰা, এইজনী তাৰ ছোৱালী, এনেকুৱা ভাৱবিলাক আঁতৰ হ'ব লাগিব। যাক দেখা যায় সেইটোৱে আপোনাৰ সন্তান হ'ব লাগিব, যাক দেখা পায় সেয়াই আপোনাৰ কন্যা হ'ব লাগিব। এই ভাৱ যদি আপোনাৰ হৃদয়লৈ নাহে, আপুনি সমভাৱ শুনাহে হ'ব। কৃষ্ণ দৰ্শনৰ আনন্দ সমতা ভাৱত আছে। এই সমতা ভাৱ যদি আমাৰ মনত প্ৰতিষ্ঠা নহয়, তেতিয়াহ'লে আমি ঈশ্বৰৰ লগত এক হ'ব নোৱাৰিম। উদ্ধৱে কৃষ্ণক ভগৱান বুলি ভাবিছিলে, নিজক সেৱক বুলি ভাবিছিলে। আৰু উদ্ধৱক ভগৱান কৃষ্ণই কৈ দিছে, হে উদ্ধৱ, মোৰ উদ্ধাৰকাৰী চিন্তাটো ভাৱনাৰ যিটো ছবি, সেই ছবিটোৱেই তুমি। তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। তুমি মায়াৰ এটা আৱৰণ ৰাখিছিলা, এই আৱৰণটো দূৰ কৰিবৰ কাৰণে মই তোমাৰ এতিয়া ২৭টা প্ৰশ্নৰ উত্তৰ তোমাক বুজাই দিব লাগিব। সেইটো কাৰণে আমাৰ মালিক কোন? আমাৰ মালিক হ'ল আমাৰ প্ৰাণ। এই প্ৰাণক কি বুলি কোৱা হয়? এই প্ৰাণক কোৱা হয় পীতাম্বৰ। পীতাম্বৰ মানে কি? পীত বস্ত্ৰ যি পৰিধান কৰে। আমাৰ বস্ত্ৰ ৩ ঘন, ১৭তম ৩ গুণৰ কাৰণে আমি ৩ বস্ত্ৰ লওঁ। এই ৩ বস্ত্ৰৰে সৈতে ঈশ্বৰৰ নাম ল'লে আমি নিৰ্গুণত প্ৰৱেশ হ'ব পাৰোঁ। জগতৰ হৰিৰ বস্ত্ৰ যিমান নাথাকক কিয়, হৰিৰ বস্ত্ৰখনক কি বুলি উপাসনা কৰা হয়? পীত বস্ত্ৰ বুলি উপাসনা কৰা হয়। গুৰুজনাই কি বুলি লিখিছে? পীত বস্ত্ৰে শুভে আতি শ্যামল কলেৱৰ। শ্যামল কি? শ্যামল হ'ল এই জগত। এই জগতৰ প্ৰকৃতিত যিমান বস্তু আছে সকলোতে কৃষ্ণ সত্তাৰ নিৰ্বাস আছে। সেইটো কাৰণে তেওঁ শ্যামল, সেউজীয়া। জগতৰ কৃষ্ণই হ'ল চৈতন্য শক্তি আৰু সনাতন। তেওঁৰ ভিতৰেকে জগতত সকলো বিনাশ হয়। সেইটো কাৰণে তেওঁ হ'ল সনাতন শাশ্বত সত্য। সেইটো কাৰণে তেওঁ শ্যামল বৰ্ণ। আৰু এই শ্যামল গুণটোক যি উজ্বলাই তুলি থাকে, এই উজ্বলাই তুলি থকা যিটো শক্তি, যিটো উৰ্জাগুণ, তাক কোৱা হয় আত্মা। এই আত্মাই হ'ল পীতাম্বৰ। সেইটো কাৰণে আমাক পীতাম্বৰে পৰিধান কৰি আছে। কি ৰূপত? আত্মা ৰূপত।
আত্মাৰূপত তেওঁ পৰিধান কৰি থকাৰ কাৰণে আমাৰ জীৱৰূপী পৰা প্ৰকৃতি, পঞ্চভূতৰ দেহ হ'ল অপৰা প্ৰকৃতি, এই তিনিওটা বস্তু সংযোগ হৈ আমি জীৱাত্মাৰ ৰূপত কথা কৈ আছোঁ, ভাবি আছোঁ আৰু কাণেৰে শ্ৰৱণ কৰি আছোঁ। পৰমাত্মা পিতাম্বৰ যদি তেওঁ পিতবস্ত্ৰখন তেওঁৰ ফালে লৈ গুচি যায়, তেতিয়াহ'লে কি হ'ব? ঐ এই দেহাৰ আৰু প্ৰয়োজন নাথাকিব। সমগুণ। আমাৰ দেহত আছে 14জন দেৱতা, আমাৰ দেহত আছে 12জন বৈষ্ণৱ, আমাৰ দেহ তত্ত্বত আছে 6জন ভকত, এই সমস্তবিলাকক হৰিয়ে বহুৱাই গৈছে, কিন্তু আমাক দেখা দিয়া নাই। বোলে কিয় দেখা নিদিয়া? মোক দেখা পালেই হ'ব, বাকীসকলক দেখাৰ কোনো প্ৰয়োজন নাই। মই কৃষ্ণ প্ৰভু য'ত থাকিম, মোৰ লগত সদায় মোৰ 14জন পাৰিষদ থাকিব। মই কৃষ্ণ ভগৱান য'ত থাকিম, মোৰ লগত সদায় 6জন ভকত থাকিব। মই কৃষ্ণ গোসাঁই য'ত থাকিম, মোক উপাসনা কৰি 12জন বৈষ্ণৱ থাকিব। সিদ্ধগণ, মুনিগণ, ঋষিগণ, কিন্নৰগণ, এই সমস্ত গণেই কেৱল মোক উপাসনা কৰি কেৱল মোক সন্তুষ্ট কৰি ৰাখিব বিচাৰে। হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত, তুমি কোনো দেৱ দেৱতাক পূজা নকৰিবা, কোনো দেৱ দেৱতাৰ নাম স্মৰণ নকৰিবা। বোলে কি? এই সমস্তখিনিক পৰিত্যাগ কৰি মই এই আত্মা, মই এই পৰমাত্মা, মই এই কৃষ্ণ, সৰ্বত্ৰ কেৱল ময়েই বিৰাজমান হৈ আছো। এই ভাৱ যদি তুমি লৈ ল'ব পাৰা, এই ভাৱটোৰ নাম হ'ল সম। গতিকে আমাৰ সমভাৱ আহিব লাগিব। দ্বিতীয়টো প্ৰশ্ন আছিলে দম। দমটো কি? যদি তুমি সমভাৱ সম্পন্ন হ'ব পাৰা, তোমাৰ ইন্দ্ৰিয় কেইটা বাহ্যিকমুখী। আমাৰ 5টা কৰ্ম ইন্দ্ৰিয় সদায় বেয়া কামৰ ফালে যায়, 5টা জ্ঞান ইন্দ্ৰিয় সদায় বেয়া চিন্তাৰ ফালে যায়। কিয় যায়? আমাৰ গাত দুখ নাই। ব্ৰহ্মাদেৱে আমাক সৃষ্টি কৰোঁতে 5টা অবিদ্যা দি পঠিয়াইছে: তম, মোহ, মহামোহ, তামিশ্য আৰু অন্ধ তামিশ্য। এই 5টা অবিদ্যা আমাকতো দিছিলে, সেইকেইটাতে ব্ৰহ্মাদেৱো পৰি থাকিলে। লোকচান তেওঁৰো হ'ল। সেইটো কাৰণে নিজৰ কইনা সৰস্বতীকে কাম ভাৱত খেদিবলৈ লাগিব। ডাঙৰ বিসংগতি হ'ল। এই অবিদ্যা আৰু অজ্ঞানৰ তম, মোহ, মহামোহ, তামিশ্য, অন্ধ তামিশ্য, এইবিলাকে উদ্ধৱক স্পৰ্শ নকৰিলে। কিয় উদ্ধৱক স্পৰ্শ নকৰিলে? উদ্ধৱৰ প্ৰাণৰ বান্ধৱ হ'ল কৃষ্ণ। যদি প্ৰাণৰ বান্ধৱ কৃষ্ণ বুলি যদি পৰিচয় কৰি ল'ব পাৰিছে, তেতিয়াহ'লে এই অবিদ্যাবিলাকে তেওঁক স্পৰ্শ নকৰে। অবিদ্যা যদি আঁতৰ হয়, এই জগতখন ব্ৰহ্মময় দেখিব। এই জগতৰ প্ৰতিটো বস্তুতেই ভগৱান কৃষ্ণক দৰ্শন পাব। সেয়াহে কৃষ্ণ দৰ্শন। কৃষ্ণক বাঁহী বজাই থকা দেখাটো কৃষ্ণ দৰ্শন নহয়। প্ৰতিটো বস্তুত ভগৱান কৃষ্ণ বাস কৰি আছে বুলি, কৃষ্ণবিহীন জগতত একো স্থান নাই, একো বস্তু নাই, এই বুলি যদি ভাবিব পৰা যায়, এয়া সমভাৱ। এই সম নামৰ যিটো গুণৰ কথা ভাগৱতৰ 11 স্কন্ধত আমাক ভাগৱত শাস্ত্ৰই কৈছে, উদ্ধৱ মহন্তই বুজি পালে যে মই কৃষ্ণক মোৰ পৰা পৃথক বুলি ভাবিছোঁ। আচলতে এওঁ মোৰ পৰা পৃথক নহয়। মোৰ দেহৰ ৰুমে ৰুমে প্ৰতিটো কণা এই ভগৱান কৃষ্ণই বিৰাজমান হৈ আছে। এতিয়া যদি আমাৰ লগত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমি যদি অনুভৱ কৰিব পাৰোঁ, আমাৰ ইন্দ্ৰিয়বিলাক আত্মামুখী হ'ব, আমাৰ ইন্দ্ৰিয়বিলাক ঈশ্বৰমুখী হ'ব, আমাৰ ইন্দ্ৰিয়বিলাক অজ্ঞানমুখী নহ'ব, বাহ্যিকমুখী নহ'ব। ইন্দ্ৰিয়বিলাকে কি কৰিব? আত্মাৰ সন্ধান কৰিব, পৰমাত্মাৰ সন্ধান কৰিব। ভগৱান কৃষ্ণ হ'ল নিৰ্গুণ, ভগৱান কৃষ্ণ হ'ল নিৰাকাৰ। ভগৱান কৃষ্ণ যদিও নিৰ্গুণ আৰু নিৰাকাৰ, এই কৃষ্ণস্বৰূপ পৰম ব্ৰহ্মৰ পৰম তত্ত্ব হ'ল তেওঁৰ নাম, তেওঁ গুণ, তেওঁ যশ। নহয়, সাকাৰটো তেওঁৰ মায়া। সেইটো কাৰণে ভাগৱতৰ 10ম স্কন্ধৰ অন্তিমত বেদস্তুতি দিছে। তেওঁ কৃষ্ণ হৈ যদিও আহিছিলে, সেইটো তেওঁ বিষ্ণু মায়া। সেইটো কাৰণে তেওঁ নিজৰ ইচ্ছাৰে নিজেই মায়াৰ সত্তাৰে তেওঁ নিজকে নিৰ্মাণ কৰে। সেইটো কাৰণে তেওঁৰ নাম কি? মায়াপতি। মায়াবিলাকৰ স্বামী তেওঁ। এতিয়া শিৱক তেওঁ মোহিনী ৰূপ ধৰি গোটেইখন নচুৱাই পৰা নাছিলে, সেইটো বিষ্ণু মায়া। ব্ৰহ্মাৰ উৎপত্তি হৈছে। সেইটো কাৰণে তেওঁ মায়াৰ সত্তাৰ যোগেদিয়ে সৃষ্টি ৰচনা কৰে।
এতিয়া এই মায়াৰ মাজতে চৈতন্য ঈশ্বৰ বিৰাজমান, মায়াটোহে মিছা। তেওঁৰ স্বকীয় সত্তাটো কিন্তু সত্য বস্তু। যিদৰে আমি দেখি থকা সূৰ্যটো আমি চকু মেলি চাব পাৰোঁ জানো? নোৱাৰোঁ। আমি সূৰ্যটো নেদেখিব পাৰোঁ, কিন্তু ৰাতিপুৱাটো পোহৰটো দেখোঁ নে নেদেখোঁ? এয়াই ভগৱানৰ শক্তি। আমি ভগৱানক নেদেখিব পাৰোঁ, কিন্তু তেওঁৰ পোহৰটো দেখা পাব পাৰোঁ। সেইটো কাৰণে সূৰ্য উদিত হোৱাৰ আগতে পৃথিৱীখন পোহৰ হয়, বহুত সময়ৰ পাছতে আমি সূৰ্যটো দেখোঁ, হয়নে? পোহৰখিনি ক'ৰ পৰা আহে? আমিতো সূৰ্যটো দেখা নাছিলোঁ, হয়নে বাৰু? গতিকে ভগৱানক আমি দেখাটো সত্য নহয়, ভগৱানক আমি অনুভৱ কৰিব পৰাটোহে সত্য। এই অনুভৱৰ যি মহান গুণ, এই গুণটো লাভ কৰিবলৈ হ'লে কি হ'ব লাগিব? সমগুণটো বুজিব লাগিব। এই সমগুণটো যদি আমাৰ মনলৈ আহে, আমাৰ ইন্দ্ৰিয়বিলাক দমন হ'ব। ইন্দ্ৰিয়বিলাক দমন হ'লে কি হ'ব? আমি কাণেৰে কৃষ্ণৰ কথা শুনিবলৈ বিচাৰিম, মুখেৰে কৃষ্ণৰ গুণ গাবলৈ বিচাৰিম, আৰু আমাৰ কৃষ্ণ প্ৰাপ্তিৰ যিটো বাসনা, এই বাসনাটো তীব্ৰ হ'ব। এতিয়া ভগৱান কৃষ্ণই কৈছে, হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, সেইটোৱেই মোৰ দম গুণ। তোমাৰ ইন্দ্ৰিয়বিলাকক যে তুমি বাহিৰলৈ যোৱাৰ পৰা বন্ধ কৰিলা, দমন কৰিলা, তোমাৰ ইন্দ্ৰিয়বিলাকক যে তুমি মোৰ চিন্তা, মোৰ ভাৱ আৰু মোৰ উপাসনাত তুমি লগাই দিব পাৰিলা, এয়া মোৰ দমগুণ। এই দমগুণটোৰ বিষয়ে ভগৱান কৃষ্ণই অতি সুন্দৰ সংজ্ঞা উদ্ধৱ মহন্তক দিছে যে, মূৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ নাম, যিটো হস্ত দুই মাত্ৰ মূৰ কৰৈ কাম। আমি হাত দুখনে কি কৰোঁ? অকল নিজৰ কাৰণে খাওঁ, হয়নে বাৰু? হাত দুখনে নিজৰ কাৰণে পিন্ধো, হয়নে নহয়? নিজৰ বস্তুবিলাকো ভগৱানৰ কৰি ল'ব পৰা যায়। কেনেকৈ কৰিব পৰা যায়? অন্ন সন্মুখত পোৱাৰ লগে লগে অন্নক অন্নব্ৰহ্ম ৰূপত চাব লাগিব। হে জগতৰ হৰি, এই অন্নৰ প্ৰতিটো কণাত ৰস হৈ তুমি আছা, হয়নে বাৰু? তোমাৰ কৰ্ম, কৃষ্ণৰ কৰ্ম। এই অন্ন যদি মই পান কৰিম, তুমি পৰমাত্মা, প্ৰতিটো বস্তু তুমিহে পান কৰা, গতিকে এই অন্ন মই তোমাক অৰ্পণ কৰিম। এয়া কৃষ্ণ কৰ্ম হৈ গ'ল।